Hello friends, আজি মই বৰা চাউলৰ পিঠা বনাব ওলাইছো। এয়া বৰা চাউল গুৰি কৰি লৈছো মই। পানীত ভিজাই থৈছিলো ৰাতিপুৱা উঠি পানী উঠাই থৈছো চাউলটো। তাৰ পিছত এনেকৈ পাউডাৰ বনাই লৈছো মই। তাৰ পিছত এনেকৈ এই দেখিছেনে? এনেকৈ গোল কৰি লৈছো। কিন্তু জুইটো একদম মিডিয়াম ল' হিটত, একদম ল' হিট হ'লে বেছি ভাল। আৰু দি কেনে মই ইফালে নাৰিকল গুড়া কৰি ৰুকি কেনে ভাজি লৈছিলোঁ। আগতীয়াকৈ সেইখিনি আপোনালোকক দেখুওৱা নহ'ল। এনেকৈ দিওঁ, দি কেনে এনেকৈ উল্টাই দিম। উল্টাই তাৰপিছত মই হাতেৰে এনেকৈ মেৰাই ল'ম। এয়া দেখিছে মই এইবোৰ বনাই থৈছোঁ। তো এয়া মোৰ বনোৱা হৈছে এইবিলাক। এয়া ধুনীয়াকৈ। তাৰপিছত এইটোও হ'ল, এইটো দি থৈছোঁ। আৰু ইফালে ক'লা বৰা চাউল মই খুন্দি এনেকৈ মই গুড়া কৰি লৈছোঁ, পাউডাৰ বনাই লৈছোঁ। তাৰপিছত এয়া পিঠাটো এনেকৈ বনোৱা হৈছে। আৰু এবাৰ দিয়া। চাউল দি মই এনেকৈ কৰি ঘূৰাই ল'ব লাগে। আপোনালোকেতো জানেই এনেকুৱা খায়েই দিয়কচোন, তথাপিও মই দেখালোঁ আৰু মই বনাইছোঁ যিহেতু শ্বেয়াৰ কৰিব মন যায় নহয়, সেইকাৰণে মই শ্বেয়াৰ কৰিছোঁ। এনেকৈ নাৰিকল অলপ দি ল'ব লাগে, দি ঘূৰাব লাগে। এতিয়া আপুনি যি ধৰণত ঘূৰাই সেইটো আপোনাৰ কথা, আপুনি নিজে যেনেকুৱা ধৰণত ঘূৰাব পাৰে এনেকুৱা। আৰু দেখিছে ডলাটো চাওঁ। তাৰপিছত এয়া মোৰ এনেকুৱা পিঠা ইমান এনেকুৱা হৈছে। হাতেদি এটা এতিয়া এয়া দেখিছে এনেকুৱা ধুনীয়া ক'লা ক'লা ধুনীয়া হয়। আৰু খাই বৰ সোৱাদ। এই পিঠাটো ক'লা পিঠাটো খাই বেছি সোৱাদ। মই কথা কৈ আপোনালোকৰ লগত কথা কৈ মই আৰু ইয়াতে বনাই দিলোঁ এনেকৈ। কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ মই বনোৱা বৰা চাউলৰ পিঠা? ভাল লাগিছে যদি লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। আৰু লগতে বেল আইকন বজাব নাপাহৰিব। বেল আইকনটো বজালে মানে কি হয় জানেনে? মোৰ ভিডিঅ' আগতীয়াকৈ আপোনাৰ তাত পৰিব, আপোনালোকৰ তাত যাব আৰু আপোনালোকৰ ওচৰত যাব, চাব পাৰিব আপোনালোকে। এয়া দেখিছে আপোনালোকে এনেকুৱা খায়নে? খাই যদি এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু এনেকুৱা নাখালে এবাৰ খাবচোন এনেকৈ বনাই। প্ৰায় অসমীয়া মানুহ বনায়েই দিয়কচোন। এয়া হ'লে মোৰ পিঠা দেখিছে। এয়া এনেকুৱা শ্বেয়াৰ কৰি দিব নাপাহৰিব, নিজৰ মানুহক শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।